Ini tak cantik kan ya kan? হ'ব যাই আছো কেইটামান পেজ আছে লুজ পেজ তাৰে ভিতৰত আজি আমাৰ অসমবাসীৰ কাৰণে অতি দুখজনক ঘটনা যে আমাৰ মাজৰ পৰা আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গ আৰু নাই তেখেতে আকস্মিকভাৱে মৃত্যু সাৱটি ল'লে গতিকে এই ঘটনাটো শুনাৰ পিছত আমি আচলতে অসমবাসী সকলোৱে ভাগি পৰিছোঁ কাৰণ জুবিন গাৰ্গ যদিও আমি অসমীয়া এজন শিল্পী হিচাপে ভাবোঁ তথাপি যদি আমি গোটেই বিশ্বত চাওঁ তেতিয়াহ'লে তেনেকুৱা শিল্পী খুব কমহে হয়তো জন্ম পায় বা তেনেকুৱা শিল্পীৰ আৱিৰ্ভাৱ হয় গতিকে জুবিন গাৰ্গো তেনেকুৱা এজন শিল্পী যি আমাৰ গীতৰ জৰিয়তে আমাৰ নৱপ্ৰজন্মকে ধৰি অসমীয়া জাতিক কিছু উদ্বুদ্ধ কৰিছিল তেখেতে বিভিন্ন ক্ষেত্ৰত অসমীয়া জাতিটোক গীতৰ মাজেৰে আগুৱাই যোৱাৰ ক্ষেত্ৰত তেখেতৰ গীতবিলাক কিছু অৰিহণা আছিল গতিকে আজি যিটো ঘটনা হ'ল এইটো অসমবাসীৰ কাৰণে এক ভাবিব নোৱাৰা ঘটনা কাৰণ জুবিন গাৰ্গ জীয়াই থকাটো আমি বিচাৰোঁ আৰু কিছু বছৰ জুবিন গাৰ্গে অসমীয়া জাতিৰ হৈ কাম কৰাটো আমি বিচাৰিছিলোঁ গতিকে যিয়ে নহওক নিয়তিৰ বিচাৰ নিয়তি যাক যেতিয়া লৈ যাব এইটো আমি কেতিয়াও বাধা দিব নোৱাৰোঁ কিন্তু জুবিন গাৰ্গ যোৱাটোত আমাৰ অসমীয়া জাতিৰ যথেষ্ট ক্ষতি হৈছে আৰু তেখেতে যি তেখেতৰ মৃত্যু হ'ল তেখেতে যাতে সুখ আৰু শান্তিৰে স্বৰ্গত বাস কৰে তাৰে কামনা কৰিছোঁ